হয়, শীতৰ আগমনৰ লগে লগে এতিয়া নুমলীগড়ত দেখা পোৱা গৈছে পৰিভ্ৰমী পক্ষীৰ কলৰোলে মুখৰিত হৈ পৰা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ দেওপাহাৰৰ গাতে লাগি থকা এখন বিলৰ পাৰত। আৰু বিলৰ পাৰত মোৰ সতীৰ্থই যদি সম্ভৱ হয় দেখুৱাব কিদৰে পৰিভ্ৰমী পক্ষীৰ কলৰোলে মুখৰিত হৈ আছে এই সমগ্ৰ অঞ্চলটো। সেয়া আপুনি খৰালি হাঁহেই কওক বা দেওহাঁহ কওক বা কাম চৰাই, বিভিন্ন জাত পৰিভ্ৰমী পক্ষীৰ কলৰোলে সম্পূৰ্ণ অঞ্চলটো মুখৰিত হৈ আছে। আৰু প্ৰতি বছৰে শীতৰ আগমনৰ লগে লগে এইসমূহ দেওপাহাৰৰ কাষৰীয়া যি ধনশিৰি নদী আছে বা যিসমূহ বিল আছে, সেই বিলসমূহত এনেদৰে দেখা পোৱা যায় জাক জাক পৰিভ্ৰমী পক্ষী ইয়াতে বাহৰ পাতেহি। আৰু মোৰ লগত এই মুহূৰ্তত মোৰ এজন সতীৰ্থ আছে, মই পোনে পোনে তেওঁৰ পৰা জানিব বিচাৰিম প্ৰতি বছৰে আচলতে ইয়ালৈ কি কি চৰাই আহে আৰু কেনেধৰণৰ এক পৰিৱেশ। হয়, নিশ্চয়কৈ এক নান্দনিক পৰিৱেশ বুলি ক'ব লাগিব। এইসমূহ বিললৈ প্ৰতি বছৰে আহে নেকি? হয়, এটা মানে ভাল লগা বিষয়টো হৈছে যিহেতু দেওপাহাৰৰ কাষৰীয়া এটা প্ৰাকৃতিক পৰিৱেশ আছে। আৰু এই প্ৰাকৃতিক পৰিৱেশত প্ৰতি বছৰে ইয়াতে বিশেষকৈ এই যি বিলখন আছে, বিলখনলৈ ভিন্ন ধৰণৰ চৰাই আহে, পৰিভ্ৰমী চৰাই আহে। দেওহাঁহকে কওক, ইফালে আপুনি কাম চৰাইকে কওক, আৰু এই খৰালি হাঁহ আপোনালোকে দেখিছে। এটা নিৰিবিলি পৰিৱেশ আৰু বিশেষকৈ ইয়াতে প্ৰাকৃতিকভাৱে যথেষ্ট চহকী এই ঠাই টুকুৰা, এই বিল টুকুৰা। বিশেষকৈ ইয়াতে স্থানীয় লোকসকলে কয় ইয়াত কাছ আছে, ইয়াত অজগৰ সাপ আছে বা বিভিন্ন ধৰণৰ জলজ জীৱ জন্তু ইয়াতে বাহৰ কৰে। আৰু এটা পৰিৱেশ মানে বিশেষকৈ যিহেতু নিৰিবিলি এটুকুৰা ঠাই, কাষৰ লোকসকলেও এই ঠাই টুকুৰাক সংৰক্ষণ কৰে, চকু দিয়ে যাতে কোনো দুষ্ট চক্ৰ ইয়ালৈ নাহে। সেইবাবে দেখিব পোৱা যায় ইয়াতে প্ৰত্যেক বছৰে এই শীতৰ আগমনৰ লগে লগে দেখিব পোৱা যায় এইদৰে চৰাই চিৰিকটিয়ে ইয়াত ভিৰ কৰে। আৰু বিশেষকৈ এক নান্দনিক পৰিৱেশ এই সম্পূৰ্ণ ঠাই টুকুৰাত। আৰু দেওপাহাৰৰ নামনি অঞ্চল, যিহেতু দেওপাহাৰৰ প্ৰাকৃতিকভাৱে যথেষ্ট চহকী ঠাই হয়। আৰু দেওপাহাৰৰ কাষতে যিহেতু এই বিলটো আছে, ধনশিৰি নৈৰ পাৰতে ইফালে দেওপাহাৰ আছে, তো সেই প্ৰাকৃতিক ভাৰসাম্যতাটো থকাৰ বাবে হয়তো এই টুকুৰা ঠাইত প্ৰত্যেক বছৰে এইদৰে চৰাই চিৰিকটি ভিৰ কৰে। এক মনোমোহা পৰিৱেশ। হয়, এক মনোমোহা পৰিৱেশ, বৰ্ণনা কৰিব নোৱাৰি ভাষাৰে। ইয়াত যিজন মানুহে থিয় হ'ব তেওঁহে অনুমান কৰিব পাৰিব। যেতিয়া এই হাঁহখিনিক দেখিব এইদৰে তেওঁলোকে এই বিলখনত চৰি থাকে, তেতিয়াহে অনুমান কৰিব পাৰিব। আৰু আমিও ইয়াতে বিৰাট যাতে কোনো ধৰণৰ শব্দ নহয়, যাতে সিহঁতে অসুবিধা নাপায়, তেনেকৈ সদায় ইয়ালৈ আহোঁ। আৰু এই ঠাইটুকুৰাত থাকি এটা নিজস্ব এটা মানে প্ৰাকৃতিক পৰিৱেশৰ এটা প্ৰাকৃতিক পৰিৱেশ এটা পোৱা যায়। আৰু এইটোৱে ভাল লগা এটা দৃশ্য এই সমগ্ৰ অঞ্চলটোত। হয়, নিশ্চয়কৈ এক মনোমোহা পৰিৱেশ বুলি ক'ব লাগিব। কাৰণ প্ৰতি বছৰেই শীতৰ আগমনৰ লগে লগে এই নুমলীগড়, বিশেষকৈ দেওপাহাৰৰ কাষৰ যিসমূহ অঞ্চল আছে, সেয়া নপথাৰে কওক বা বাবাথানেই কওক, সেই অঞ্চলসমূহত দেখা পোৱা যায় বিভিন্ন ধৰণৰ যি পৰিভ্ৰমী পক্ষী, সেই পৰিভ্ৰমী পক্ষী জাক জাক পৰে। আৰু বৰ্তমানো দেখা পোৱা গৈছে এক নান্দনিক দৃশ্য। যিহেতু মই যোনখন বিলৰ পাৰত উপস্থিত আছোঁ, সেই বিলত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ চৰাই, যেনেকৈ সেয়া খৰালি হাঁহ হওক বা কাম চৰাই, দেওহাঁহকে ধৰি বিভিন্ন ধৰণৰ পৰিভ্ৰমী পক্ষীয়ে জাক জাক পক্ষী ইয়াতে বাহৰ পাতিছে। আৰু এক নান্দনিক দৃশ্য বুলি এই মুহূৰ্তত ক'ব লাগিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।